হাই হেল্ল' নমস্কাৰ বন্ধুসকল। আজি মই দেখুৱাম মোৰ জিকা বাৰীখন আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এইখন হ'ল জিকা বাৰী, চাওক। আগতে মই ভিডিঅ' আপলোড দিছিলোঁ আপোনালোকৰ মাজলৈ, কিন্তু বেছি ভিউজ বা বেছি মোৰ ছাবস্ক্ৰাইবাৰ নাই যে, সেই গতিকে মানে বেছি ধৰি লওক মানুহে চোৱা নাই। গতিকে মই আকৌ এবাৰ এই খেতিসমূহৰ বিষয়ে আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক, যাতে সম্পূৰ্ণ ৰাইজে খেতিয়কসকলে জানিব পাৰে যে কেনেকৈ কি ধৰণে বা তেওঁলোকে অলপ নলেজ পাবলৈ দুই এটা কথা শিকিব পাৰে যাতে। গতিকে আপোনালোকে মোক আগবঢ়াই নিয়ক। গতিকে এয়া চাওক, এইজোপাহেঁত মোৰ জিকা গছ চাওক, এইটো হেন্দালি পাই গ'ল। গতিকে ইয়াত কলি অলৰেডি আহি গৈছে। একচুৱেলি মই এই জিকা বাৰীখন মই আগতে ভিডিঅ' এটা দিছিলোঁ, কেনেধৰণে ৰোপণ কৰিব লাগে, কেনেধৰণে বীজ চিলেক্ট কৰিব লাগে, আৰু কেনেধৰণে ধৰি লওক ছিষ্টেমেটিকটো কৰিব লাগে, আৰু কিমান দূৰত্বত পুলি বা গুটি ৰোপণ কৰিব লাগে, সম্পূৰ্ণ মোৰ ভিডিঅ' আপলোড দিছিলোঁ। গতিকে মই এয়া চাওক, পৰাপক্ষত এতিয়া চাওক, মোক তেতিয়া মানটোতকৈ ওখ হৈ গ'ল গছ। এয়া চাওক, এইজোপাহেঁত কি সুন্দৰ হৈছে গছ, এইটো চাওক, কলি কি সুন্দৰ কলি আহি গৈছে। এয়া চাওক, আপোনালোকে এই জিকা খেতিসমূহ যদি কৰিম বুলি যদি ভাবিছে, আপোনালোকে কিছুমান জানিবলগীয়া যদি কথা আছে মোক কমেণ্ট কৰিব। মই কিছুমান আপোনালোকে নজনা কথা মই আপোনালোকক দুই এটা অৱগত কৰি দিম। গতিকে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে যদি এই চেনেলটো যদি নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লগতে লাইক আৰু কমেণ্ট কৰি দিব। আপোনালোকে ছাপোৰ্ট কৰিলেহে মই নিশ্চয় আপোনালোকৰ মাজলৈ কৃষি সম্পৰ্কীয় কিছুমান তথ্যসমূহ দিবলৈ আপোনালোকক, যিহেতু ভাল লাগে ন, অলপ যদি ছাবস্ক্ৰাইবাৰ বা অলপ ভিউজ যদি বেছি হয়, তেতিয়া আপোনালোকক ভিডিঅ'সমূহ দিবলৈ কোনো কুণ্ঠাবোধ নকৰোঁ। গতিকে আপোনালোকে প্লিজ মোক আগুৱাই নিয়ক। আপোনালোকে খেতি সম্পৰ্কীয় কিছুমান কথা আপোনালোকে মই আপোনালোকক অৱগত কৰি থাকিম, আৰু লগতে মোৰ গাহৰি ফাৰ্মিঙৰ কিছুমান আপোনালোকক নলেজ দি থাকিম। গতিকে মোৰ ফাৰ্মৰ লগতে খেতিসমূহৰ লগতে মই জড়িত হৈ আছোঁ বিশেষকৈ। গতিকে সেইকাৰণে আপোনালোকে কিছুমান ভিডিঅ'সমূহ ছাপোৰ্ট কৰাতকৈও এনেধৰণৰ কিছুমান খেতিয়কৰ কিছুমান ভিডিঅ'সমূহ যদি আপোনালোকে যদি চায় বা আপোনালোকে যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে আপোনালোকৰ নলেজটো বাঢ়িলে, আৰু ধৰি লওক খেতিয়কজনৰ কিছুমান পৰামৰ্শ আপোনালোকে অৱগত কৰিব পাৰিলে, আৰু লগতে আপুনি দুই এটা কথা শিকিলে। গতিকে আপোনালোকে আজে বাজে কিছুমান ভিডিঅ' চোৱাতকৈ যদি এনেকুৱা ধৰণৰ কিছুমান মোৰ চেনেলটো বুলিয়ে নহয়, বেলেগ চেনেলটো খেতি সম্পৰ্কীয় বা ফাৰ্মিং সম্পৰ্কীয় কথা যদি আপোনালোকে চায়, আপোনালোকে যেনিবা এটা নহয় এটা নলেজ পাব। গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাব। গতিকে এনেধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ মাজত অৱগত কৰি যাম, আৰু সম্পূৰ্ণ মই কি খেতি কৰোঁ, কেনেকৈ ধৰণে কৰোঁ, কিমান পৰ্যায় কিমান খৰচ হ'ল, সম্পূৰ্ণ আপোনালোকক এই ভিডিঅ'সমূহৰ যোগেদি আপোনালোকক অৱগত কৰিম। গতিকে বিশেষকৈ মইনো কোন, আপুনিনো কোন, বা মইনো কিমাননো কৰিছোঁ, বা মোতকৈ বহুত ডাঙৰ ডাঙৰ খেতিয়ক আছে বা ফাৰ্মাৰ আছে। গতিকে তেওঁলোকৰ তুলনাত মইতো নিচেই সামান্য সৰু হয়। গতিকে আগবাঢ়িব চেষ্টা কৰিছোঁ, যদি আপোনালোকৰ যদি আশীৰ্বাদত যাতে মই এই খেতিসমূহ আগুৱাই নিব পাৰোঁ, এই খেতি ফাৰ্মৰ যোগেদি মই বিশ্ববাসীক দেখুৱাব পাৰোঁ কেনেধৰণে খেতি কৰিও মানুহে
উপযুক্ত লাভৱান হ'ব পাৰে, গতিকে সঠিক লাভান্বিত হ'ব পাৰে। গতিকে সেইসমূহে আপোনালোকক মই অৱগত কৰিছোঁ। গতিকে ইয়াত চাওক, সম্পূৰ্ণ বাৰীখন ভিউ চাওক, এইবিলাক চাওক কি সুন্দৰ হৈ আছে, মানটো সমান হৈ আছে গছ। একচুৱেলি এইটোত বৰাবৰ কলি আহি গৈছে, প্ৰত্যেকজোপাতে কলি আহি গৈছে একচুৱেলি। এয়া চাওক, নাজাৰা চাওক, এইফালে এইখন চাওক, গোটেই সংসাৰ মুঠৰ পৰা ইমুঠলৈ আছে। গতিকে আপোনালোকক কৈছিলোঁৱেই, আপোনালোকক এজোপা পলিচ কৰা আপোনাৰ 10 ফুট বাই 10 ফুট বা 12 ফুট বাই 12 ফুট দিব। গতিকে আপোনালোকক এইটো আপোনালোকক ভিডিঅ' অৱগত কৰিছিলোঁৱে। গতিকে আপোনালোকে যদি বেছি ঘনকৈ দিয়ে তেতিয়াহ'লে আপোনালোকে সঠিক ফলসমূহ নাপাব। গতিকে মেক্সিমাম আপোনাৰ 12 ফুট ৰাখিব। গতিকে অলপ হেঙা কৰিব, বেছি ঘন হ'লে মানে আপোনালোকৰ অকল গছজোপা হ'ব, কোনো ফল নাপাব। গতিকে আপোনালোকক বিশেষকৈ চাওক, প্ৰত্যেকজোপাতে একচুৱেলি কলি আহি গৈছে। এইটো চাওক, এইটো প্ৰত্যেকজোপাতে কলি আহি গৈছে সম্পূৰ্ণ। আপোনালোকে এইটো চাওক, এই কিছুমান এই কলিটো সেইটোত পোক আহিছে। গতিকে আপোনালোকে ইয়াক কিছুমান আপোনালোকে ঔষধ প্ৰয়োগ কৰিব লাগিব। গতিকে আপোনালোকে পোকৰ যিটো আপোনালোকে হাৰ্ডৱেৰ দোকানত গ'লে আপোনালোকে পাই যাব পোকৰ দৰৱ, যিকোনো এটা দিলেই হ'ল। গতিকে যদি আপোনালোকে যদি সঠিক উপযুক্ত টাইমত যদি আপোনালোকে যদি এইসমূহ দৰৱ যদি নামাৰে নহয়, গোটেই আপোনাৰ খেতি বৰবাদ কৰি দিব। গতিকে আজিকালি পোক পতংগৰ পৰিমাণ যিহেতু বেছি, গতিকে আপোনালোকে পৰাপক্ষত আপোনাৰ টাইম বাই টাইম আপোনালোকে দৰৱ কীটনাশক আপোনালোকে পোক পতংগৰ যিহেতু আপোনালোকে মাৰি থাকিব, ইয়াত নিশ্চয় অলপ পোক আহি গৈছে, উৰি গৈছে মানুহটো অহাৰ লগে লগে। গতিকে আপোনালোকে যাতে কণ্টিনিউ আপোনালোকে গছজোপা চাই আপোনালোকে স্প্ৰে কৰি থাকিব। গতিকে এই চাওক, ভিডিঅ'টো ইমানটোৱে সমাপ্ত দিছোঁ। আজিলৈ বাই বাই। নেক্সট আকৌ মই এইখন যেতিয়া অলপ ডাঙৰ হ'ব নহয় গছকেইজোপা, তেতিয়া মানে দেখুৱাবলৈ আৰু ভাল হ'ব। গতিকে তেতিয়া আপোনালোকক মই মাজে মাজে আপোনালোকক এই চাংখনসমূহৰ বিষয়ে মই আপোনালোকক অৱগত কৰি থাকিম। গতিকে আজিলৈ বাই বাই।